সপোনতো সি মোক আজি মা বুলি মাতিছে। সি আহিব বুলি দুৱাৰ খিৰিকী সকলো খুলি থওঁ। তাক নেদেখি মোৰ অন্তৰখনে কান্দি উঠিছে। সি যোৱাৰ দিন ধৰি মই খাব পৰা নাই। ভালে কুশলে সি ঘৰলৈ ঘূৰি আহিলেই হ'ল। 6টা দিন ধৰি এইগৰাকী মাতৃয়ে কেৱল কান্দিছে। পুত্ৰক বিচাৰি কৰিছে হাহাকাৰ। দৰাচলতে নাৰায়ণপুৰৰ তৰাণীঘাটৰ এই ঘৰখনৰ পুত্ৰ 6টা দিনে সন্তানহীন হৈ আছে। পিতৃ মাতৃ পথাৰলৈ যোৱাৰ পিছতেই ঘৰৰ পৰা নিৰুদ্দেশ হয় যুৱকজন। এতিয়া ঘৰখনত নিৰুদ্দিষ্ট পুত্ৰক বিচাৰি এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। মই প্ৰথম দিনাখন যাব সময় ৰাতিপুৱা সময়ত ল'ৰাজনৰ সপোনতো সি মোক মা বুলি আহি মাতিছে। মই তেতিয়া চমক খাই উঠি পেলাই বিচনাতে বহি বোলো তই আহিলি নে কি? গোটেইখন দৰ্জা চৰ্জা খুলি মেলি তাক আগপিনে পাছপিনে ৰাস্তালৈকে চালোঁ, নাহিলে সি। মোক এই দীক্ষকত মই তাৰ সপোনতে এনেই মাতিছে বোলো ল'ৰাজন। এতিয়া মোক গোটেই অন্তৰখনত কোনে আছে। মই আজিলৈকে সি যোৱা দিনাখনৰ পৰা অকল পানীকণকে খাই আছোঁ। বাহান এমুঠি খোৱা নাই, মোৰ পেটলৈ বাহান নাযায়, ওলাই আহে। আৰু ল'ৰাটো যোৱা দিনাখনৰ পৰা মোৰ হিয়াখনে কিমান খুন্দিয়াই কৈ আছে নহয়। মই জানো, ভগৱানে জানো মোৰ ল'ৰাজন কেনেকৈ আহি বালে কুকুৰলৈ ঘৰৰ পৰা আহি। তাকে মই চিন্তা কৰি আছোঁ। আৰু টেঙৰ ভেঙৰ নহয়, ইমানটো লোকৰ নিচিনা কেনেকৈ কথা বতা খোৱা মেলা কৰিবও নাজানে। তাৰ বাটো সেয়ালে তাৰমানে চিনি নোপোৱা হ'ল ঘৰলৈ চাগে। তাৰ আহিবলৈ মনটো বুৰি আছে চাগে, আহোঁ লাগি আছে আৰু আমালৈ মনত পৰি আছে চাগে। তাৰ এতিয়া ক'ত আছে, কি কথা, কেনেকৈ খাইছে, কেনেকৈ শুইছে, কি কৰিছে, সেইবিলাক চিন্তাতে মোৰ তাৰমানে মাথাটো কেতিয়াবা কিবা কৰি যায়। তাকে দিনে ৰাতিয়ে চিন্তা কৰি থাকোঁ। সি যোৱা দিনাখন মোৰ চকুত টোপনি নাই, তাৰমানে এনেই বিচনাখনতে পৰিহে থাকোঁ আৰু। পুত্ৰক বিচাৰি ইতিমধ্যে পৰিয়ালৰ লোকে শিমলুগুৰি আৰক্ষী থানাত এজাহাৰ দিছে যদিও কোনো সূত্ৰ লাভ কৰা নাই। সেয়ে যদি কোনো লোকে যুৱকজনৰ সম্ভেদ পায় তেনেহ'লে পৰিয়ালৰ লোকক খবৰ দিবলৈ আহ্বান জনাইছে। পুত্ৰৰ শোকত এতিয়া ভাগি পৰিছে মাতৃ। পুত্ৰ য'তেই আছে সোনকালে ঘৰলৈ আহিবলৈ মাতিছে মাতৃয়ে। নাৰায়ণপুৰৰ পৰা বিতুপন ফুকনৰ ৰিপৰ্ট, টাইম 8।